ঘৰত গছ পৰিলে ঘৰ পকা ঘৰ গোটেই চিলিংটো ভাঙি মেলি একদম এটা বয়দি হৈ আছিলে গাত পৰিলে গোটেই চাৰিওচকা একদম ফাটি গ'ল ঘৰ। এই কেইজোপা গছ পৰিলে ঘৰত? দুজোপা পৰিলে। মানুহ দুখ পাইছে নেকি? কোনো মানুহ ইমান দুখ পোৱা নাই, পলালে বাৰু। ওলাই পৰা ন? প্ৰথম ৰক্ষা হৈছে। অলপ পালে মানে ইটা পৰিলে। ইটা পৰিছে গাত। আৰু ঘৰৰ বস্তু বাহিনী ক্ষতি হৈছে? ভাঙিছে বস্তু। কেইটা বজাত আহিছিলে কালি ধুমুহাটো? 3টামান বজাত। নিশা 3টা বজাত ন আজি? অঁ। আৰু ওচৰৰ পাজৰে মানুহৰ ঘৰ ভাঙিছে ধুমুহাত? ভাঙিছে। কি নাম আপোনাৰ? এই ধুমুহাই কি ক্ষতি কৰিলে? ক্ষতি মানে এতিয়া বৰ্তমান ঘৰৰ ওপৰতো ধৰ ভিতৰত চবে ঠিকে আছে ক'ব গ'লে। আৰু কি গছ ঘৰৰ ওপৰত? ঘৰৰ ওপৰত ধৰ এইকেইটা পৰি আছে ধৰ। গছ পৰিলে ন? মানুহ দুখ পাইছে নি? মানুহ দুখ পোৱা নাই এনেকুৱা ক'ব গ'লে। মানুহ সিমান দুখ পোৱা নাই ন? হয়। এই গছ পৰোঁতে ভিতৰতে আছিলে মানুহখিনি? আমি ভিতৰতে আছিলোঁ। কোন কোন আছে ঘৰত? ঘৰত মা আছে, দেউতা আছে, মোৰ মাইকী মানুহ আছে, পোৱালি দুটা আছে। মানে কোনো ন একো বিশেষ হোৱা নাই, মানুহ দুখ পোৱা নাই? নাই পোৱা একো। খালি ঘৰৰ ওপৰতে গছডাল পৰিছে? ঘৰৰ ওপৰতে পৰিছে। এতিয়ালৈকে চৰকাৰী মানুহ কোনোবা আহিছে নেকি? এতিয়া বৰ্তমান আহি পোৱা নাই এতিয়া ক'বলৈ। গাঁওবুঢ়া পঞ্চায়তৰ মানুহ অহা নাই ন? নাই, কোনো অহা নাই। মই দেউতাক কৈ পঠিয়ালোঁ মেকানিক জনাবি বুলি। ঠিক আছে।